নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনাক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি অসম চৰকাৰৰ যি 22,000তকৈও অধিক নতুন পদ ওলাব তাৰ লিখিত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আজি কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছোঁ। গতিকে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰা হওক। আৰু ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে অসম চৰকাৰৰ সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ প্ৰস্তুত কৰি উলিওৱা 23শতকৈও অধিক প্ৰশ্নযুক্ত অসমৰ সাধাৰণ জ্ঞানৰ PDF ইবুকখন যদি আপোনালোকে এতিয়াও ডাউনলোড কৰা নাই তেনেহলে ডেসক্ৰিপচনত দিয়া থকা লিংকটোৰ দ্বাৰাই অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল when did Vasco da Gama came to India? ভাস্কো দা গামা কেতিয়া ভাৰতলৈ আহিছিল? অপচন আছে 1398 খ্ৰীষ্টাব্দত, 1600 খ্ৰীষ্টাব্দত, 1526 খ্ৰীষ্টাব্দত আৰু 1498 খ্ৰীষ্টাব্দত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, ভাস্কো দা গামাই 1498 খ্ৰীষ্টাব্দত ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যন, when was Delhi declared the capital of India? দিল্লীক কেতিয়া ভাৰতৰ ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল? অপচন আছে 1926 চনত, 1911 চনত, 1947 চনত আৰু 1935 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, 1911 চনত দিল্লীক ভাৰতৰ ৰাজধানী হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যন, where is the Rainforest Research Institute of Assam located? অসমৰ বৰষুণ গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত? অপচন আছে শিৱসাগৰ, যোৰহাট, ডিফু আৰু ৰহা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, অসমৰ বৰষুণ গৱেষণা প্ৰতিষ্ঠানটো যোৰহাটত অৱস্থিত। নেক্সট কুৱেশ্যন, where is the White Desert located in India? ভাৰতত বগা মৰুভূমি ক'ত অৱস্থিত? অপচন আছে গুজৰাট, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু উত্তৰ প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ, ভাৰতত বগা মৰুভূমি গুজৰাটত অৱস্থিত। নেক্সট কুৱেশ্যন, which district of Assam is called the land of Satras? অসমৰ কোনখন জিলাক সত্ৰৰ ভূমি বুলি কোৱা হয়? অপচন আছে মাজুলী, বৰপেটা, নগাঁও আৰু যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, অসমৰ বৰপেটা জিলাখনক সত্ৰৰ ভূমি বুলি কোৱা হয়। ইজি গাইড এইটো আমাৰ এটা নতুন চেনেল। এই চেনেলটোত আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বিভিন্ন ধৰণৰ নতুন নতুন ভিডিঅ' আপলোড কৰিম। গতিকে আপোনালোকে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট কাউণ্ট্ৰি টু উইন দ্য ফিফা ৱৰ্ল্ড কাপ? ফিফা বিশ্বকাপ ফুটবল বিজয় হোৱা প্ৰথম দেশখনৰ নাম কি? অপচন দিছে ইংলেণ্ড, উৰুগুৱে, ব্ৰাজিল আৰু আৰ্জেণ্টিনা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, ফিফা বিশ্বকাপ বিজয়ী প্ৰথম দেশখনৰ নাম হ'ল উৰুগুৱে আৰু উৰুগুৱে 1930 চনত প্ৰথমবাৰ ফিফা বিশ্বকাপ জিকিছিল। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ দ্য বুক ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ? ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ নামৰ গ্ৰন্থখনৰ লেখক কোন? অপচন আছে হোমেন বৰগোহাঁই, সঞ্জীৱ বৰুৱা, মামণি ৰয়ছম গোস্বামী আৰু হীৰেণ গোহাঁই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ নামৰ গ্ৰন্থখনৰ লেখক হ'ল সঞ্জীৱ বৰুৱা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য লাষ্ট কিং অফ দ্য চুতীয়া কিংডম? চুতীয়া সাম্ৰাজ্যৰ শেষ ৰজাজন কোন আছিল? অপচন আছে বীৰপাল, ইন্দ্ৰপাল, যশপাল আৰু নীতিপাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, চুতীয়া সাম্ৰাজ্যৰ শেষ ৰজাজন আছিল নীতিপাল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং টু কনভাৰ্ট টু হিন্দুইজম? হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজা কোন আছিল? অপচন আছে প্ৰতাপ সিংহ, জয়ধ্বজ সিংহ, চুহুংমুং আৰু প্ৰমত্ত সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজা আছিল জয়ধ্বজ সিংহ। নেক্সট কুৱেশ্যন, হু হেজ টাৰ্মড কনষ্টিটিউশ্যন এ স্কেয়াৰ্ড ডকুমেণ্ট? কোনে ভাৰতীয় সংবিধানখনক এখন পবিত্ৰ দস্তাবেজ বুলি কৈছিল? অপচন আছে বি আৰ আম্বেদকাৰ, মহাত্মা গান্ধী, ৰাজেন্দ্ৰ প্ৰসাদ আৰু দীনদয়াল উপাধ্যায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ, ডক্টৰ বি আৰ আম্বেদকাৰে ভাৰতীয় সংবিধানখনক এখন পবিত্ৰ দস্তাবেজ বুলি কৈছিল। নেক্সট কুৱেশ্যন, হু ৰোড দ্য থিয়ৰিটিকেল বুক ভক্তি ৰত্নাকৰ? ভক্তি ৰত্নাকৰ নামৰ তত্ত্বমূলক গ্ৰন্থখন কাৰ ৰচনা? অপচন আছে শ্ৰী শ্ৰী মাধৱদেৱ, শ্ৰীমন্ত শংকৰদেৱ, হেম সৰস্বতী আৰু মাধৱ কন্দলী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, ভক্তি ৰত্নাকৰ নামৰ তত্ত্বমূলক গ্ৰন্থখন হ'ল শ্ৰীমন্ত শংকৰদেৱৰ ৰচনা। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য মষ্ট পপুলাছ ডিষ্ট্ৰিক্ট অফ আছাম? অসমৰ আটাইতকৈ বেছি জনসংখ্যা থকা জিলা কোনখন? অপচন আছে কামৰূপ মহানগৰ, নগাঁও, কাৰ্বি আংলং আৰু ডিব্ৰুগড়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, অসমৰ আটাইতকৈ বেছি জনসংখ্যা থকা জিলাখন হ'ল নগাঁও জিলা।
নেক্সট কুৱেশ্যন, হাউ মাছ পাৰ্চেণ্ট অফ দ্য ইণ্ডিয়ান লেণ্ড মাছ ইজ কভাৰ্ড বাই দ্য ষ্টেট অফ আছাম? ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে আগুৰি আছে? অপশ্যন দিছে 2.93 শতাংশ, 3.39 শতাংশ, 5.45 শতাংশ আৰু 2.39 শতাংশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, ভাৰতৰ মুঠ মাটিকালিৰ 2.39 শতাংশ মাটিকালি অসমে আগুৰি আছে। নেক্সট কুৱেশ্যন, হুইচ ছেছন অফ দ্য আছাম সাহিত্য সভা ৱাজ প্ৰিচাইডেড অভাৰ বাই লক্ষ্মীনাথ বেজবৰুৱা? লক্ষ্মীনাথ বেজবৰুৱাই অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল? অপশ্যন দিছে 1920 চনৰ তেজপুৰ অধিৱেশনত, 1923 চনৰ যোৰহাট অধিৱেশনত, 1924 চনৰ গুৱাহাটী অধিৱেশনত আৰু 1925 চনৰ নগাঁও অধিৱেশনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, লক্ষ্মীনাথ বেজবৰুৱাই অসম সাহিত্য সভাৰ 1924 চনৰ গুৱাহাটী অধিৱেশনত সভাপতিত্ব কৰিছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য আহোম কিং ডিউৰিং দ্য ইটাখুলি ৱাৰ? ইটাখুলিৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল? অপশ্যন দিছে ৰুদ্ৰসিংহ, লক্ষ্মীসিংহ, প্ৰমত্ত সিংহ আৰু গদাধৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, ইটাখুলিৰ যুদ্ধৰ সময়ত আহোম ৰজা আছিল গদাধৰ সিংহ। নেক্সট কুৱেশ্যন, ৱেন ইজ সতী জয়মতী ডে চেলিব্ৰেটেড? সতী জয়মতী দিৱস কেতিয়া উদযাপন কৰা হয়? অপশ্যন দিছে 27 মাৰ্চ, 14 ফেব্ৰুৱাৰী, 3 এপ্ৰিল আৰু 28 ফেব্ৰুৱাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ, সতী জয়মতী দিৱস প্ৰতি বছৰে 27 মাৰ্চ তাৰিখে উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন, ৱেন ৱাজ লক্ষ্মীনাথ বেজবৰুৱা কনফাৰ্ড দ্য টাইটেল অফ ৰসৰাজ বাই দ্য আছাম সাহিত্য সভা? লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই কেতিয়া ৰসৰাজ উপাধি প্ৰদান কৰিছিল? অপশ্যন দিছে 1917 চনত, 1931 চনত, 1932 চনত আৰু 1922 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, 1931 চনৰ 29 ডিচেম্বৰ তাৰিখে লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই ৰসৰাজ উপাধি প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন, ৱেৰ ইজ দ্য হিষ্টৰিকেল কাৰেংঘৰ অফ দ্য আহোম এৰা লোকেটেড ইন প্ৰেজেণ্ট ডে শিৱসাগৰ ডিষ্ট্ৰিক্ট? আহোম যুগৰ ইতিহাস প্ৰসিদ্ধ কাৰেংঘৰ বৰ্তমান শিৱসাগৰ জিলাৰ ক'ত অৱস্থিত? অপশ্যন আছে গড়গাঁও, নাজিৰা, চৰাইদেউ আৰু ৰংপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ, আহোম যুগৰ ইতিহাস প্ৰসিদ্ধ কাৰেংঘৰ বৰ্তমান গড়গাঁৱত অৱস্থিত। ৱেন ৱাজ দ্য কাৰেংঘৰ বিল্ড? কাৰেংঘৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল? অপশ্যন আছে 1767 চনত, 1751 চনত, 18 চনত আৰু 1871 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, 1751 চনত কাৰেংঘৰ নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য আহোম মেৰিজ কাষ্টম? আহোমসকলৰ বিবাহ প্ৰথা কি নামেৰে জনা যায়? অপশ্যন আছে চকলং, গন্ধৰ্ব, স্বয়ম্বৰ আৰু হোম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ, আহোমসকলৰ বিবাহ প্ৰথাক চকলং নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য আহোম নেম অফ গদাধৰ সিংহ? গদাধৰ সিংহৰ আহোম নাম কি আছিল? অপশ্যন আছে চুবিনফা, চুলিকফা, চুপাতফা আৰু চুহুংমুং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি, আহোম ৰজা গদাধৰ সিংহৰ আহোম নাম আছিল চুপাতফা। নেক্সট কুৱেশ্যন, অন হোৱাট ডে ইজ ৱৰ্ল্ড কম্পিউটাৰ লিটাৰেচি ডে চেলিব্ৰেটেড? বিশ্ব কম্পিউটাৰ সাক্ষৰতা দিৱস কোন তাৰিখে উদযাপন কৰা হয়? অপশ্যন আছে 2 ডিচেম্বৰ, 12 অক্টোবৰ, 25 ডিচেম্বৰ আৰু 4 ফেব্ৰুৱাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ, প্ৰতি বছৰে 2 ডিচেম্বৰ তাৰিখে বিশ্ব কম্পিউটাৰ সাক্ষৰতা দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য এডভাইজাৰ অফ চন্দ্ৰগুপ্ত মৌৰ্য? চন্দ্ৰগুপ্ত মৌৰ্যৰ পৰামৰ্শদাতা কোন আছিল? অপশ্যন আছে পতঞ্জলি, মেগাস্থেনিছ, অশোক আৰু চাণক্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, চন্দ্ৰগুপ্ত মৌৰ্যৰ পৰামৰ্শদাতা আছিল চাণক্য। নেক্সট কুৱেশ্যন, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন চাৰ্ভড এজ দ্য এম্বেচেডৰ অফ ইণ্ডিয়া টু হুইচ কাউণ্ট্ৰি? ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কোনখন দেশত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল? অপশ্যন আছে জাপান, ছ'ভিয়েট ইউনিয়ন, আমেৰিকা আৰু অষ্ট্ৰেলিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে ছ'ভিয়েট ইউনিয়ন দেশখনত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।